নমস্কাৰ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেলৰ ভূপেন সিং অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে বহুত ল'ৰাই মেছেজ কৰি আছে কমেণ্ট কৰিছে দাদা ভিডিঅ' দিয়া নাই আৰু বিশেষকৈ তেখেতলোকে জানিব বিচাৰিছে দাদা মই মানে কাটৰ মাৰ্ক কিমান যাব OBC ST অকল সেইটো কথাই কৈ আছে মই আপোনালোকক এটা কথাই জনাওঁ যে অৱশ্যে মই এইটো কাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনালোঁ যে কাটৰ মাৰ্কছৰ ওপৰত মই ভিডিঅ' আগতেও দিয়া নাই আৰু আগলৈও নিদিওঁ কাৰণ কেলে ইয়াৰ আগত মোক যেতিয়া ফিজিকেল টেষ্ট হৈছিলে ফিজিকেল টেষ্টত মোক বহুত ল'ৰাই সুধিছিলে দাদা মই 52 পাইছোঁ নাম আহিব নাই মই 51 পাইছোঁ নাম আহিব নাই তাৰপিছতে বহুতো ল'ৰাকে মই আহিব বুলি কৈছিলোঁ আৰু ফাইনেলি ইমান কাটৰ মাৰ্ক গ'ল ফিজিকেলত এবাৰ ভাবিব নোৱাৰাকৈ গ'ল আৰু এতিয়া নিজকে অনুভৱ হয় মানে কি কেলে কৈছিলোঁ নিচিনা লাগে বহুত ল'ৰাৰ মন ভাগি গ'ল আৰু সেইকাৰণে এতিয়া কাটৰ মাৰ্কছৰ কথা মোক বহুতে সুধি আছে ইনষ্টা ফেচবুক হোৱাটছআপ চবতে মেছেজ কৰে চ' মই কাকো ৰিপ্লাই দিব পৰা নাই আৰু এটা ল'ৰাই ইমান ধুনীয়াকৈ ডিটেইলছত দি দিছে যে মানে ফিজিকেল কেনেকৈ হ'ব কি পাৰ্চেণ্টেজ বুলি পাৰ্চেণ্টেজ চাৰ্টেজ চব উলিয়াই দিছে অৰ্থাৎ মই সেইখিনি নিয়ম মই ইমান নাজানো বা ইমান চালি জাৰি চোৱা নাই চ' ইমানখিনিলৈকে যদি জানিব পাৰে তেতিয়াহ'লে আপোনালোকে নিশ্চিত যে আপোনালোকৰ কিবা নহয় কিবা এটা পজিটিভলি আহিব যিটো আপোনালোকৰ কোৱালিফাইড হৈছে ফিজিকেলে হওক বা ৰিটেনে হওক যিখিনি মাৰ্কছ পাইছে সেইখিনিৰ ওপৰতে আপোনালোকৰ ডিপেণ্ড কৰিব আৰু কাটৰ মাৰ্কছৰ কথা মই একো নকওঁ আৰু এইটো আপোনালোকে মোক বেয়া নাপাব দ্বিতীয়তে আপোনালোকৰ মোক বহুতে সুধিছে দাদা নতুনকৈ এডভাৰটাইজমেণ্ট কেতিয়াকৈ আহিব CM ছাৰ এদিনান কৈছিলে যে ছেপ্টেম্বৰত আকৌ নতুনকৈ এপ্লাই হ'ব আৰু অসম আৰক্ষীত এটাও খালী পদ নাথাকে বুলি কৈছে তাক লৈ মোক বহুতে সুধিছে দাদা কিমান পদ আহিব সঁচাকৈ আহিব নে তেনেকৈ কৈছে মই এইটো কথা আপোনালোকক ক্লিয়াৰলি জনাওঁ যে যি 5563টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিলে বা ইণ্টাৰভিউ আজিৰ তাৰিখত হৈ গ'ল তো সেইখিনিৰ ভেকেঞ্চি 2022 চনৰহে সেইখিনি মানে ইণ্টাৰভিউ হৈছিলে বা তেওঁলোকক 22 চনলৈকেহে এইখিনিয়ে এপইণ্টমেণ্ট হ'ব অলৰেডি আপোনালোকে সকলোৱে জানে মাৰ্চ মাহত বাজেট অধিৱেশন হয় বিত্তীয় বাজেট অধিৱেশন দাখিল কৰে আৰু সেই মাৰ্চ মাহত অসম চৰকাৰৰ যিমানবিলাক তোমাৰ ডিপাৰ্টমেণ্ট আছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিখিনি মানে তাত দাখিল কৰিব লাগে ক'ত কিমান ভেকেঞ্চি আছে নিজে এজন বিভাগীয় মানুহ হিচাপে জানো যে আমাৰ যিখিনি ভেকেঞ্চি আছে ভেকেটখিনি ছাবমিট কৰিব লাগে মাৰ্চৰ আগত অৰ্থাৎ ফেব্ৰুৱাৰী মানে জানুৱাৰীতে আপোনালোক গোটেই কমপ্লিট ছাবমিট কৰিব লাগে ক'ত কিমান ভেকেঞ্চি আছে কিমান প্ৰমোশ্যন পাব লগা আছে গোটেইখিনি তাত ছাবমিট কৰে আৰু সেই এগেইনষ্টে বিত্তীয় বাজেট দাখিল কৰা হয় সেই আমাৰ যদি ডিপাৰ্টমেণ্টৰ 200 মানুহ বা 300 মানুহৰ ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনি এই 200 মানুহৰ কাৰণে কিমান পইচা লাগিব ইণ্টাৰভিউ পাতিবলৈ আৰু যদি 300 মানুহৰ প্ৰমোশ্যন পাবলৈ আছে সেই 300 মানুহত কিমানখিনি পইচা লাগিব তেওঁলোকৰ দৰমহা কিমান পাতিব গোটেই প্ৰচেছখিনি কি হয় বিত্তীয় বাজেটত দাখিল কৰিব লাগে তো সেইকাৰণে ডিপাৰ্টমেণ্টে আমাৰ হেড অফ ডিপাৰ্টমেণ্টে সেইখিনি আকৌ বিভাগীয় মন্ত্ৰীজনক ছাবমিট কৰিব বিভাগীয় মন্ত্ৰীজনে আকৌ এইখিনি ফাইনেন্স ডিপাৰ্টমেণ্টক ছাবমিট কৰিব যে আমুক ডিপাৰ্টমেণ্টৰ আমুক ভেকেঞ্চি খালী আছে আমুক ভেকেঞ্চিৰ প্ৰমোশ্যন পাব লগা আছে ঠিক তেনেকুৱা কথা আৰু 2022 চনৰ মাৰ্চ মাহলৈকে এইখিনি আপোনালোকৰ যিমানখিনি ভেকেঞ্চি সেইখিনি তো তেনেকুৱা কথা আছে চ' 2022 চনলৈকে যিমানখিনি ভেকেঞ্চি গোটেই ভেকেঞ্চিখিনি 5563টা আছিলে আৰু 2023 চনৰ 6 অক্টোবৰ তাৰিখে বিজ্ঞাপন প্ৰকাশ কৰিছিলে 5563টা পদ গতিকে 2023 চনৰ 2024 চনৰ আজি এতিয়া 2025 চনলৈকে আপোনালোকৰ যিমানখিনি ভেকেঞ্চি আছে সেই ভেকেঞ্চি এগেইনষ্টখিনিতহে আপোনালোকৰ বিজ্ঞাপন প্ৰকাশ কৰিব নিশ্চিত থাকক যে ইয়াতো যথেষ্ট সংখ্যক বিজ্ঞাপন প্ৰকাশ কৰিব আপোনালোকে প্ৰেক্টিছ কৰি থাকক বা আপোনালোকে প্ৰিপেয়াৰ হৈ থাকক মোক বহুতে সোধে তাৰ লগতে মোক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা সোধে তাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিব নাই সেইটো কথা সোধে মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কৈছোঁৱে আজি কেইদিনমান আগত অৰ্থাৎ আমাৰ CM ছাৰ যেতিয়া পুলিচ কনফাৰেন্স হ'ল পাতিছিলে দেৰগাঁৱত তাৰ আগতে বিভিন্ন বিভাগৰ লগত বিভাগীয় হেড অফ ডিপাৰ্টমেণ্টৰ লগত তোমাৰ কথা পাতিছিলে তাতো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত ডিছকাছ কৰিছিলে এখন মিটিং বৈঠক হৈছিলে আৰু সেই মিটিঙতে তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিৰ কথা ওলাইছিলে আৰু তাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ APFৰ কিমানখিনি ভেকেঞ্চি মানে অন প্ৰমোশ্যন পাবলগীয়া আছে সেইখিনি পোষ্টখিনি এপ্ৰুভেল দিছে ফাইনেন্স ডিপাৰ্টমেণ্টে আৰু তাতে তোমাৰ বিভিন্ন ধৰণৰ কথা বাৰ্তা আলোচনা হৈছিলে আৰু তাৰ বিষয়ে আমি গম পাওঁ আমাৰ মেছেজ আহিছিলে যে আমাৰ ভেকেঞ্চি কিমান আছে সেইখিনি তাত দাখিল কৰিব লগা আছিলে সেইখিনি দিলে চ' তেনেকুৱা এটা কথা যে আপোনালোকে নিশ্চিত থাকক ফৰেষ্ট ডিপাৰ্টমেণ্টো আহিব আৰু পুলিচ ডিপাৰ্টমেণ্টো আহিব আৰু বাকী মোক জেল অৰ্ডাৰৰ কথা কয় সেইখিনি ইমানখিনিলৈ এতিয়ালৈকে আপডেট পোৱা নাই কিন্তু মই এটা কথা জানো যে পুলিচে হওক বা ফৰেষ্টে হওক আপোনালোকে নিশ্চিত থাকক যে আহিব এটা ইণ্টাৰেষ্টিং ঘটনা হ'ল জুলাই 2026 চনৰ এপ্ৰিল মাহত বিধানসভা ইলেকশ্যন আছে আৰু মাৰ্চ মাহত আপোনালোকৰ কি কয় তোমাৰ অধিসূচনা জাৰি হ'ব চ' যদি আপোনালোকৰ 2025 চনত বিজ্ঞাপন প্ৰকাশ কৰে XYZ পুলিচে হওক ফৰেষ্টে হওক আপোনালোকৰ জানুৱাৰী মাহত চব কাম প্ৰচেছ A to Z প্ৰচেছ কমপ্লিট শেষ হৈ যাব তেতিয়াহে আপোনালোকৰ
মানে ইহঁতৰ অৰ্থাৎ হয়তো চাগে এপইণ্টমেণ্ট দিয়া নিদিয়াতো নাজানো, কিন্তু ফাইনেল লিষ্টলৈকে জানুৱাৰীতে কমপ্লিট হৈ যাব। কাৰণ কেলৈ ফেব্ৰুৱাৰী মাহৰ পৰা আৰু নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে আগনবঢ়ায়, আৰু সেইটো সময়ত পূৰা জোৰদাৰ প্ৰচেছ চলি থাকিব, ইলেকশ্যন কেম্পিং চলি থাকিব। আৰু ফেব্ৰুৱাৰী মাহৰ পিছতো একো প্ৰচেছেই নহয় ইণ্টাৰভিউ, কিন্তু তাৰ আগতে গোটেই প্ৰচেছখিনি কমপ্লিট কৰিব। সেইকাৰণে আপোনালোকে সময় খুব কম, আপোনালোকে সুধি নাথাকিব যে কিমান পোষ্ট আহিব কি কথা। আপোনালোকে এটা চিন্তা কৰক, আপোনালোকে যেনে ছাকচেছ হওক 2025 চনক বা 2026 চনৰ দৰে হওক। তাৰপিছত কি হয় সেইটো সময়ে ক'ব। আৰু অলৰেডি যিখিনি চিলেকশ্যন পাব তেওঁলোকলৈতো তেওঁলোকৰতো চাকৰি হ'লেই, তেওঁলোকৰ লাইফ বনি গ'ল। আৰু যিসকলে নাপালে তেওঁলোকে ভালকৈ প্ৰিপেয়াৰ কৰি থাকক। নেক্সট আটাইতকৈ ভাল খবৰ মানে কি, যদি আপোনালোকৰ বয়স আছে পুলিচলৈ প্ৰিপেৰেশ্যন কৰক, যদি বয়স নাই তেতিয়াহ'লে ফৰেষ্ট গাৰ্ড বা ফৰেষ্ট গ্ৰেড 1লৈ প্ৰিপেয়াৰ কৰক। ফৰেষ্ট গাৰ্ডৰ কিমান পোষ্ট আহিব কি কথা মই নেক্সট ভিডিঅ'ত আপোনালোকে জনাম। ভিডিঅ'টো থুলমূলকৈ কথাখিনি শ্বেয়াৰ কৰিলোঁ। সকলো ভালে থাকক, ধন্যবাদ।